Hello everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমাৰ প্ৰিপাৰেচন চলি গৈ আছে আৰু এই যেটো এক্সাম APSC গ্ৰেড 4 ইভেন দো কম পোষ্ট আছে ইয়াতে অকনমান কিন্তু আমি প্ৰিপাৰেচন চলাই থাকিম কাৰণ কোনেও নাজানে কাৰ ভাগ্যৰ চকৰি কোনখিনিত ঘূৰি যায় কাৰ ভাগ্য কত খোল খাই যায় গতিকে প্ৰিপাৰেচন চলাই থাকিব লাগিব আমি আগবাঢ়ি থাকিব লাগিব আমি যিখিনি ইয়াৰ আগতে পঢ়ি আছিলো কনফিউজিং ৱৰ্ডছ এণ্ড হোমোনিমছ আমি একে নিচিনা উচ্চাৰণ আৰু একে নিচিনা দেখা একে নিচিনা শুনা শব্দ কিছুমান ষ্টাডি কৰি আছিলো যিখিনি শব্দৰ উচ্চাৰণখিনি একে নিচিনা লাগে কিন্তু ইউজেছ বিলাক বেলেগ বেলেগ হয় বাক্যত বেলেগ বেলেগকে ইউজ হয় মিনিং বেলেগ বেলেগ ওলাই স্পেলিং বেলেগ বেলেগ ওলাই এই বস্তুখিনি আমি জানিব লাগে আৰু এইখিনি কোৱা হয় হোমোনিমছ নতুবা হোমোফোনছ বুলি কোৱা হয় কাৰণ শুনিবলৈ একে নিচিনা উচ্চাৰণ কৰিবলৈ একে নিচিনা হয় হয়নে তেনেকুৱা ৰিজনত এখিনিক হোমোফোনছ বা হোমোনিমছ বুলি কোৱা হয় সো আমি সেইখিনি চাই আছো আলটিমেটলি আমাৰ এই যিখিনি ক্লাছেছ এইখিনি হৈ আছে ভোকেবুলাৰিজৰ ওপৰত গতিকে আই হোপ আপোনালোকে ধুনীয়াকৈ আমাৰ সিৰিজটো এনজয় কৰিছে আৰু যদি নাই কৰা আগলৈ হলেও কৰিব বুলি মই আশা কৰিছো আগৰ ভিডিঅটো যদি চাইছে তেতিয়া খুবেই ভাল নাই সো যদি ইয়াৰে পিছত চাই ললেও হ'ব আহক আজি পাৰ্ট 2 টো আৰম্ভ কৰি দিও কোনো পলম নকৰি আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো APSC গ্ৰেড 4 এক্সামৰ কাৰণে আৰু ইয়াতে আমি লৈ আনিছো কিছুমান হোমোনিমছ আৰু কনফিউজিং ৱৰ্ডছ কনফিউজন বিলাক আমাৰ কোড ক্ৰিয়েট হয় সেই বস্তুটো চাবলৈ ট্ৰাই কৰিছো সো প্ৰথম এটা ৰুল দিছো আমি সেম ৰুট ডিফাৰেন্ট ফাংশন তাৰমানে কিছুমান এনেকুৱা ৱৰ্ড আছে যিবোৰৰ ৰুটটো সেম হয় ডিফাৰেন্ট ফাংশন হয় যোৱাকালি আমি এটা এক্সাম্পল পাইছিলো ইয়াৰে যেনে ৰাইজ আৰু কি আছিলে ৰেইজ আছিলে হয়নে তাৰ পিছত কি আছিলে লেন্ড আছিলে আৰু বড়ো আছিলে সো এনেকুৱা টাইপৰ সেম ৰুট বাট ডিফাৰেন্ট মিনিংস ৰাইট মানে ৰুটটো সেম হ'ব একে নিচিনা জাগাত ব্যৱহাৰ হয় বাট মিনিংটো বেলেগ বেলেগ হৈ আছে এটা যদি নিজে উঠা বুজাইছে এটা উঠাই দিয়া বুজাইছে এটা যদি পইচা ধাৰলে দিয়া বুজাইছে এটা পইচা ধাৰে লোৱা বুজাইছে গতিকে তেনেকুৱা সেন্সত কি হৈ যায় বেলেগ বেলেগ হৈ যায় ঠিক আছে বেলেগ বেলেগ হৈ যায় গতিকে some words come from the same root but differ in part of speech or uses কিছুমান কি হয় কিছুমান এনেকুৱা ৱৰ্ড আছে যিখিনি মানে একে একে ৰুটৰ পৰা আহে একে নিচিনা ব্যাকগ্ৰাউণ্ডৰ পৰা আহে বাট তাৰ ইউজেছটো বেলেগ হৈ যায় আৰু স্পীচ হিচাপে হি বেলেগ জায়গাত ইউজ হয় সো ওৱান ইজ ভাৰ্ব দি আদাৰ a noun or adjective যদি এটা ভাৰ্ব আহে আনটো কেতিয়াবা নাউন আহে বা এডজেক্টিভ আহে এতিয়া চাব ৰিমেম্বাৰ আৰু আছে কি ৰিমাইণ্ড ৰিমেম্বাৰ মানে হৈছে মনত ৰখা ৰিমাইণ্ড মানে হৈছে মনত পেলাই দিয়া হয়নে যে ওপৰটো হৈছে কি ওপৰটো হৈছে মনত ৰখা এটো নিজে নিজে মনত ৰখাটো কি কনস্ট্যান্টলি হৈ থাকে ইয়েস আই ৰিমেম্বাৰ মোৰ মনত আছে আৰু আনটো হৈছে মনত পেলাই দিয়া যাৰ মনত নাথাকে তাৰ কাৰণে এটো মনত পেলাই দিয়া ঠিক আছে এনেকুৱা সেন্সত ব্যৱহাৰ কৰা যায় সো ৰিমেম্বাৰ মিন্স টু কিপ সামথিং ইন ইয়োৰ মেমৰি while remind means to make someone else remember আনক মনত পেলাই দিবলগীয়া হলে হেতু ৰিমাইন্ড কৰা হয় নিজৰ ক্ষেত্ৰত হলে ৰিমেম্বাৰ কৰা হয় তাৰ পিছত কি এক্সাম্পল এটা চাম I remembered his birthday because he reminded me yesterday মোৰ তাৰ বাৰ্থডেটো মনত আছে কাৰণ হি মোক যোৱাকালি মনত পেলাই দিছিল সো এনেকুৱা সেন্সত আমি কি কৰিব পাৰো ইউজ কৰিব পাৰো এটা কথা মনত ৰাখিব যে ৰিমেম্বাৰ আৰু ৰিমাইণ্ডৰ মাজত এনে মিনিং ওয়াইজ বহুত বেছি ডিফাৰেন্স নাই কিন্তু ইউজেছক লৈ তাৰ এটা হিউজ ডিফাৰেন্স আছে ইউজেছক লৈ পেলাই এটা হিউজ ডিফাৰেন্স আছে ঠিক আছে সো দ্যাট ইজ ৰুল নম্বৰ 1 তাৰ পিছত আছে লিসেন আৰু হিয়াৰ সো এতিয়া লিসেন মানে শুনা পোৱা সৰি লিসেন মানে শুনা আৰু হিয়াৰ মানে হৈছে শুনিবলৈ পোৱা ঠিক আছে তাৰ মানে লিসেন মানে হৈছে শুনাটো কি ইচ্ছাকৃত আৰু আনটো হিয়াৰটো হৈছে ইচ্ছাকৃত হ'বও পাৰে নহবও পাৰে এটো হৈছে তাৰ মানে শুনিবলৈ পোৱা ঠিক আছে যেনেকে সি আৰু ওয়াচ বা লুকৰ মাজত ডিফাৰেন্স আছে তেনেকে তাৰ মানে শুনা লিসেন মানে হৈছে শুনা ইন্টেনশনালি শুনা listen is used when you pay attention intentionally while hear means sound reaches your ears naturally তাৰ মানে hear মানে হৈছে শব্দটো আহি আপোনাৰ কাণত পৰিছে আপুনি শুনা পাইছে বিকজ আপোনাৰ শ্ৰৱণ শক্তি আছে কিন্তু তাৰ অৰ্থ এটো নহয় যে আপুনি ইচ্ছা কৰি শুনিব বিচাৰিছে ঠিক আছে ফটকা এটা মাৰিলে কি হ'ব শব্দটো আহি আপোনাৰ কাণত পৰিব বেলুন এটা যদি কোনোবাই ফুটাই দিয়ে শব্দটো আহি আপোনাৰ কাণত পৰিব
কিন্তু কিবা এটা বস্তু কোনোবাই লাহে লাহে কৈ আছে আপুনি তেতিয়াহে শুনিব যেতিয়া ভালকে আপুনি এটেনশ্যন দিয়ে কাণ পাতি পেলাই চ' কাণ পাতি যিটো শুনা কয় সেইটো পে এটেনশ্যন সেইটো কি বুলি কয় লিচন বুলি কয় আৰু যদি নিজে শুনা পাইছে শব্দটো হওঁতে মনোযোগ বিশেষ দিবলগীয়া হোৱা নাই এফৰ্ট দিবলগীয়া হোৱা নাই তেতিয়া দ্যাট ইজ কল্ড হিয়ৰ ঠিক আছে হিয়ৰিং বুলি কয় লিচনিং বুলি কয় ঠিক আছে চ' এক্সাম্পল এটা আমি যদি চাওঁ আই ৱাজ লিচনিং টু মিউজিক when I heard the knock at the door যে মই কি কৰি আছিলো মিউজিক শুনি আছিলো যে মিউজিক আমি কি কৰো এনেই শুনা পাই নাথাকো এনেই শুনা পাও যদি কৰবাত জোৰে বাজিছে বাট ইন দিস কেছ ইন দিস সেন্টেন্স আমি কি কৰি আছিলো এই কনটেক্সটত যে আমি কাণ পাতি শুনি আছিলো মিউজিক খিনি থাকোতে কি শুনিলো যে দুৱাৰত কোনোবাই নক কৰিছে শুনিবলৈ পালো যে দৰ্জাত কোনোবাই নক কৰিছে ৰাইট চ' তেনেকুৱা সেন্সত কি কৰা যায় ব্যৱহাৰ কৰা যায় হ'ব লিসন আৰু হিয়ৰৰ মাজত কি ডিফাৰেন্স আছে আমি গম পালো এতিয়া সেম ধৰণৰ হৈ আছে লুক সি আৰু ওয়াচ লুক মিন্স ডাইৰেক্টলি কি direct your eyes intentionally see means notice something naturally and watch means observe carefully for some time watch mean কি carefully চাই আছো কিছু টাইমৰ কাৰণে look মানে এটা জায়গাত চোৱা এটা পইণ্টত চোৱা আৰু watch মানে কেয়াৰফুলি কিছু সময়ৰ কাৰণে অবজাৰ্ভ কৰি থকা সেইকাৰণে ফুটবল চালে চিনেমা চালে খেল চালে সেইটো ৱাচ বুলি কয় আই ৱাজ ৱাচিং আ মুভি আই ৱাজ ৱাচিং আ মেচ ৰাইট বাট আই ৱাজ লুকিং এট এ মেচ বুলি নকয় আই ৱাজ লুকিং এট ইউ হ'ব পাৰে আই ৱাজ লুকিং এট দেট গাই বিহাইণ্ড ইউ আই ৱাজ লুকিং এট দেট ক্লথিং আই ৱাজ লুকিং এট দ্য ষ্টাইল ইউ হেড এনেকুৱা বস্তু হ'ব পাৰে আৰু চি চ চিন এইবিলাকত ব্যৱহাৰ হয় যেতিয়া কি হয় মই ইন্টেনচনেলি যেনিবা বস্তুটো মই চোৱা নাছিলো কিন্তু মোৰ চকুত পৰি গ'ল মানে বস্তুটো মই দেখা পালো ঠিক আছে এটা হৈছে দেখা পোৱা এটা চোৱা আনটো হৈছে পৰ্যবেক্ষণ কৰা ভালকে সো এক্সাম্পল এটা দিছে লুক এট দ্য স্কাই সি দ্য ষ্টাৰ্ছ এণ্ড ৱাচ দেম টুইংকল লুক এট দ্য স্কাই আকাশৰ ফালে চোৱা এটা ডিৰেকশ্যনত চাইছে তাৰমানে সি দ্য ষ্টাৰ্ছ তৰাবোৰ দেখিবা এণ্ড ৱাচ দেম টুইংকল সিহঁত কেনেকে তীৰ বিৰাই আছে সেইটো চোৱা তীৰ বিৰাই থকা ঘটনাটো ভালকে কি কৰিব লাগিব এটা অবজাৰভেশ্যন লাগিব হয় নে নহয় সো লুক এট দ্য স্কাই মানে কি আকাশৰ ফালে চোৱা এটা ডিৰেকশ্যনত চাইছো আমি ওপৰৰ ফালে তেতিয়া আমি তৰাবোৰ দেখা পাইছো সেইটো অটমেটিকেলি চকুত পৰিছে আৰু ইন্টেনচনেলি আমি কি কৰিছো তৰাবোৰ কেনেকে জিলিকি আছে তীৰ বিৰাই আছে সেই বস্তুটো অবজাৰ্ভ কৰিছো ৰাইট তেনেকে বুজায় ঠিক আছে এনেকে আমি ইউজ কৰিব পাৰিম অলৰাইট তাৰপিছত আছে নেক্সট ৰুলটো চাব কি দিয়া আছে সেম একশ্যন ডিফাৰেণ্ট পাৰপাছ একে নিচিনা একশ্যনত কোৱা কিছুমান বস্তু আছে কিন্তু পাৰপাছ বেলেগ বেলেগ যেনে যেনে সে মানেও কোৱা স্পীক মানেও কোৱা টক মানেও কোৱা আৰু টেল মানেও কোৱা হয় নে নহয় কিন্তু এইকেইটা ক'ত ব্যৱহাৰ হয় বেলেগ বেলেগ জাগাত ব্যৱহাৰ হয় so these words describe similar actions but with different intentions or results ইহঁতৰ মিনিং খিনি কি হয় সিমিলাৰে হয় কিন্তু যেতিয়া আমি ইউজেছ খিনি চামগৈ ক'ত ক'ত ইউজ হৈ আছে তেতিয়াহ'লে গোটেইখিনি বেলেগ বেলেগ ঠিক আছে গোটেইখিনি বেলেগ বেলেগ সো আমি কি কৰিব পাৰো সে স্পীক টক আৰু টেল এইকেইটা ক'ত ক'ত ইউজ হয় চাব যে সে ফ'কাছেছ অন দ্য ৱৰ্ডছ দেমছেলভছ সেইটোৱে কি কৰে যে শব্দকেইটা কি 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 বুলি কৈছে সেইটো স্পীক ফ'কাছেছ অন দ্য এক্ট অফ ইউজিং ৱৰ্ডছ স্পীকে কি কৰে যে কিবা এটা বস্তু ব্যক্ত কৰা টক ইজ মোৰ ইনফৰ্মেল টকটো হৈছে কথা পাতা ভাৱ বিনিময় কৰা এণ্ড টেল নিডছ এন অবজেক্ট টেল মানে কি কিবা এটা বস্তু কোৱা বা কাৰোবাক কোৱা কিবা এটা বস্তু কৈ কাৰোবাৰ আগত বৰ্ণনা কৰিলে তেতিয়া হ'ব যেনে এক্সাম্পলটো চালেই ক্লিয়াৰ হৈ যাব she said she would call she said মানে কি এক্স্যাক্টলি কোনকেইটা শব্দ কৈছিল যে তাই কল কৰিব হয়নে তাৰপিছত spoke politely নম্ৰভাৱে কথা কৈছিল talked about travel কিহৰ বিষয়ে কথা বাৰ্তালাপ কৰিছিল কিহৰ বিষয়ে ট্ৰেভেল বা ভ্ৰমণৰ বিষয়ে এণ্ড told me the truth আৰু মোক সঁচা কথাটো আহি কৈছিল গতিকে বেলেগ বেলেগ জাগাত ব্যৱহাৰ হৈ আছে দেখিছেনে ডিফাৰেন্সেছ খিনি কি কি দেখিবলৈ পাইছে সেইটো কেতিয়া হয় সেইটোৱে বেছিকে শব্দৰ ওচৰত শব্দৰ কথা ক'লে যদি বেলেগে কোৱা বস্তু এটা এক্স্যাক্টলি আমি কৈ দিওঁ শব্দখিনি একে ৰাখিবলৈ তেনেকুৱা সেন্সত হ'লে সে ব্যৱহাৰ হয় আদাৰৱাইজ কি ব্যৱহাৰ হয় স্পীক ব্যৱহাৰ হয় স্পীক কেতিয়া স্পীক ফ'কাছেছ অন দ্য এক্ট অফ ইউজিং ৱৰ্ডছ স্পীক মানে কেনেকুৱা আমি শব্দ ব্যৱহাৰ কৰো সেইটোৰ কথা ক'লে যেনে আই স্পীক আছামিজ দে স্পীক মাৰাঠী দে স্পীক বেংগলী এনেকে কি কৰে স্পীকটোৱে ভাষাৰ ক্ষেত্ৰতো ফ'কাছ কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা সো এইখিনি আছিলে ইয়াৰে ইউজেছ আৰু বেলেগ বেলেগ কি আছে আমি সেইখিনি চাম বেলেগ বেলেগ চাম ব্ৰিং আৰু টেক ব্ৰিং মানে হৈছে লৈ আহা টেক মানে হৈছে লৈ যোৱা সো ব্ৰিং মিন্স কেৰি সামথিং টুৱাৰ্ড দ্য স্পীকাৰ টেক মিন্স কেৰি সামথিং away from the speaker ঠিক আছে
তাৰমানে আমি অনা আৰু নিয়া বুলি পেলাই ধৰি ল'ব পাৰো ব্ৰিং মানে কি অনা ইয়াৰে ওচৰলৈ আনিছে টেক মানে হৈছে লোৱা নিয়া সৰি লোৱা নতুবা নিয়া হয় নহয় ব্ৰিং মানে কিবা এটা বস্তু মই বেলেগ জেগাৰ পৰা লৈ আনিছো আৰু টেক মানে কাৰোবাৰ পৰা মই কিবা এটা লৈছো নতুবা কাৰোবাৰ পৰা কিবা এটা বস্তু মই আঁতৰাই লৈ গৈছো হ'ব ঠিক আছে এতিয়া এক্সাম্পলটো যদি চাওঁ আমাৰ ডিফাৰেন্সখিনি ক্লিয়াৰ হৈ যাবনে চাওক যে ব্ৰিং ইউৰ নোটবুক হিয়াৰ এণ্ড টেক মাই পেন দেয়াৰ ঠিক আছে যে তোমাৰ নোটবুকখন ইয়ালৈ লৈ আহিবা আৰু মোৰ পেনটো তালৈ লৈ যাবা হৈছে নে নাই ক্লিয়াৰ যে ব্ৰিং মানে হৈছে আনা টেক মানে লৈ যোৱা নিয়া তেনেকে কি হয় কাম আৰু গো দুইটাই কি বুজায় আহা যোৱা এইবিলাক বুজায় কিন্তু কাম মানে হৈছে ইফালে আহা ওচৰলৈ আহা গো মানে হৈছে ইয়াৰ পৰা যোৱা ঠিক আছে এইখিনিয়ে ইজি হয় আহা আৰু যোৱা এটা কথা মনত ৰাখিব এই যিখিনি আমি ক্লাছেছ কৰি আছো এইখিনি গ্ৰেড 4 লেভেলৰ হয় গতিকে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ যিখিনি ইংলিছ আছিল এলিমেণ্টাৰী ইংলিছ ক্লাছ 6 ৰ পৰা 8 লেভেলৰহে আহিব কে ওপৰ নাহে আৰু আপোনালোকৰ এইচএছ ফাইনেল বা এইচএছতকে বেছি পঢ়া যদি কোনোবা আছে গ্ৰেজুৱেশ্যন লেভেলৰ আছে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু সেইটোৱেই ৰিজন কিহৰ কাৰণে আমি ইজি ইজি বস্তুবোৰ চাই থাকিব লগা হৈছে ইজি কিন্তু কনফিউজিং বস্তুবোৰ আমি চাই আছো ৰাইট মনত ৰাখিব সো কাম ইজ মুভমেন্ট টুৱাৰ্ড দ্য স্পীকাৰ কামটো হৈছে স্পীকাৰজনৰ ফালে বক্তাজনৰ ফালে হোৱা মুভমেন্ট গো ইজ মুভমেন্ট এৱে ফ্ৰম দ্য স্পীকাৰ গোটোৱে কি বুজায় মোৰ পৰা দূৰত যোৱাটো বুজায় মই যদি কওঁ হে আঁতৰ হওক তাৰমানে কি গো আৱে বাট আছোন 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 কাম 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 তেনেকে মাতা যায় হয়নে সো এক্সাম্পল এটা দিছে কাম হিয়াৰ এণ্ড দেন গো টু ইয়াৰ চিট যে প্ৰথম ইয়ালৈ আহা আৰু তাৰপিছত নিজৰ চিটলৈ যোৱা ঠিক আছে এনেকুৱা চেন্সত ব্যৱহাৰ কৰা গৈছে বুজি পালো আমি ইয়াৰে পিছত কি দিয়া আছে কোৱান্টিটি কনফিউজন কোৱান্টিটিৰ ক্ষেত্ৰত আমি কি হৈ যাওঁ কনফিউজ হৈ যাওঁ কেতিয়াবা কিয় কাৰণ কাউন্টেবল আৰু আনকাউন্টেবল এই দুইটা হৈছে কি নাউনৰ কেটেগৰী কাউন্টেবল আৰু আনকাউন্টেবল কি দেয়াৰ নাউনছ তো নাউনৰ কেটেগৰীটো কি কাউন্টেবল আৰু আনকাউন্টেবল কাউন্টেবল সেইবোৰ যিবোৰক আমি কাউন্ট কৰিব পাৰো কাউন্ট এবল গণনাৰ পক্ষে কি গণনা যিবোৰ বস্তুৰ সম্ভৱ দে আৰ কাউন্টেবল আৰু আনকাউন্টেবল হৈছে যিবোৰ বস্তু গণনা কৰিব নোৱাৰো কি গণনা কৰিব নোৱাৰো কি গণনা কৰিব নোৱাৰো আমি সময়ৰ একক পাওঁ হয়নে নহয় পানী জোখা একক আছে বাট মানি টাইম ৱাটাৰ এয়াৰ হেয়াৰ হয়নে নহয় টেনশ্যন ইণ্টেনচিটি এইবিলাক আমি গণনা কৰিব নোৱাৰো এইবোৰ বস্তু হ'ব আনকাউন্টেবল বাট গণনা কোনবোৰ কৰিব পাৰো যিবোৰ কি ডিজিটেল বস্তু আছে যেনিবা এটা পেন হয়নে এটা ৱাচ হয়নে নহয় এডাল নেক বেণ্ড এটা ফোন এইবোৰ বস্তু কি কৰিব পাৰি গণনা কৰিব পাৰি এটা এটাকে আকৌ মানুহৰ মৰমটোতো গণনা কৰিব নোৱাৰো মানে বহুত মৰম আছে এনেকে আমি ক'ব পাৰো কিন্তু মৰম কেইটা আছে 10টা আছে 12টা আছে 1 কোটিটা মৰম আছে এনেকে ক'ব পাৰিম নোৱাৰো so some words look similar but are used based on whether nouns are countable or not কিছুমান সিমিলাৰ যেন লাগে বাট নাউনটো কাউন্টেবল হ'ব নে নহ'ব সেইটোৰ ওপৰত বেছ কৰি হয় এতিয়া ফিউ এ ফিউ দ ফিউ এই গোটেই কেইটা কিহৰ ওপৰত হয় এই গোটেই কেইটা ব্যৱহাৰ হয় কাউন্টেবল নাউনছৰ ক্ষেত্ৰত মনত ৰব এই গোটেই কেইটা কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কাউন্টেবল নাউনছৰ ক্ষেত্ৰত সো আমি কনফিউজিং ৱৰ্ড জানোতে এইখিনি ডিটাৰমিনাৰ্ছৰ পৰা আহিছে ফিউ এ ফিউ দ ফিউ কোৱান্টিফায়াৰ্ছ বুলি কয় দে আৰ কল্ড কি কোৱান্টিফায়াৰ্ছ কিয় কাৰণ কোৱান্টিটি বুজায় দে আৰ কল্ড কি কোৱান্টিফায়াৰ কোৱান্টিটি বুজায় কোৱান্টিটি মানে হৈছে পৰিমাণ আকৌ তেনেকে আনকাউন্টেবলৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম লিটল এ লিটল আৰু দা লিটল মনত ৰাখিব যে আনকাউন্টেবল নাউনৰ আগত আমি কি ব্যৱহাৰ কৰিম লিটল এ লিটল আৰু দা লিটল এনেকে আমি ব্যৱহাৰ কৰিম ঠিক আছে ব্যৱহাৰ কৰিম ক'ত কোনটো ব্যৱহাৰ হৈ আছে সেই বস্তুটো মনত ৰাখিলে হ'ল এতিয়া ফিউ মিন্স অলমষ্ট নান নেগেটিভ বুজাই একদম নেগেটিভ একেবাৰে নাই ঠিক তেনেকে ফিউৰ সলনি আকৌ লিটলেও সেইটো কামেই কৰিব আনকাউন্টেবলৰ ক্ষেত্ৰত অলমষ্ট নেগেটিভ বুজাব সেম এতিয়া আকৌ কি হৈ আছে ইয়াতে এই ফিউৱে কি বুজাব সাম অলপ আছে কেইটামান বুজাব কেইটামান পজিটিভ এণ্ড the few means all of a small number definite তাৰমানে
যিমানখিনি আছে যিমানকেইটা আছে তাৰে গোটেইকেইটাক যদি ইনক্লুড কৰিব লাগে তেতিয়া the few বুজোৱা যাব ঠিক আছে গোটেইকেইটা বুজালে the few বুজোৱা যাব and such is the case so is the case of uncountables like little a little and the little ঠিক আছে ক'ত ব্যৱহাৰ হৈ আছে আমি জানিম so example এটা চাব যে few students passed a few tried the few who succeeded worked hard এতিয়া সেন্টেন্সটোৰ উদাহৰণটো চাও যে few students passed তাৰমানে একে নগণ্য ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে কেইটামান ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলে a few tried কেইজন মানে চেষ্টা কৰিছিল the few who succeeded worked hard আৰু যিকেইজন সফল হ'ল সিহঁতে বহুত কষ্ট কৰিছিল বা সিহঁতে খুব পৰিশ্ৰম কৰিছিল এতিয়া বুজি পাইছেনে ডিফাৰেন্সটো ডিফাৰেন্সিয়েচন এটা আছে কোড কেনেকে ব্যৱহাৰ হৈ আছে এইখিনি বস্তু ভালকে চালে আমি উইল বি এবল টু ফিগাৰ ইট আউট ঠিক আছে তাৰ পিছত আমি এইখিনি বস্তু আপোনালোকক কৈছিলো যে লিটল এ লিটল দা লিটল একে নিচিনা হয় খালি এই বস্তুখিনি কোড ব্যৱহাৰ হয় এই বস্তুখিনি ব্যৱহাৰ হয় আনকাউন্টেবল নাউনছৰ ক্ষেত্ৰত ঠিক আছে আনকাউন্টেবলৰ ক্ষেত্ৰত so little means almost nothing negative a little means some অলপ আছে আৰু and the little means কি all that exists যিমান আছে গোটেইখিনি example এটা চাও there is little hope left a little effort can help the little hope we had is gone যে আশা প্ৰায় নাই বুলি ক'ব পাৰি অকনমান এফৰ্ট দিলে কাম হ'ব পাৰে আকৌ আমাৰ যিখিনি আশা আছিল সেই গোটেইখিনি গুচি গ'ল ঠিক আছে মাছ আৰু মেনিৰো একে নিচিনা বহুত বুজাই বাট মাছটো কি হয় আমি আনকাউন্টেবলৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰো আকৌ ইফালে হলে কি কৰিম আমি কাউন্টেবলৰ ক্ষেত্ৰত কি কৰো মেনি ব্যৱহাৰ কৰো হয় নহয় এইখিনিয়ে ডিফাৰেন্স বেলেগ একো নাই মেনি ইজ ইউজড with countable nouns while much is used with uncountable nouns উদাহৰণটো চাওক যে many people showed much patience খিনি কি হয় uncountable হয় গতিকে ধৈৰ্য কেইটা আছে এটা দুটা we cannot count গতিকে we have to say much patience and many people because we can count the people we can count the number of people right মানুহ কিমান আছে আমি এটো কাউন্ট কৰিব পাৰো সেই কাৰণে কি হ'ব many people showed much patience বহু কেইজন মানুহে যথেষ্ট কি কৰিছিল ধৈৰ্য দেখুৱাইছিল বা ধৈৰ্য ধৰি দেখুৱাইছিল তেনেকুৱা সেন্সত ব্যৱহাৰ হৈ যায় ঠিক আছে নেক্সট চাবচোন কি দিয়া আছে সেম আইডিয়া ডিফাৰেন্ট ইন্টেন্সিটি কিছুমান এতিয়া এনেকুৱা আছে যেটো সেম আইডিয়া এক্সপ্ৰেছ কৰে সেম টাইপৰ বস্তু এটা কয় বাট ইন্টেন্সিটিটো বেলেগ বেলেগ চাব বৰষুণৰ ক্ষেত্ৰতে বহুত কেইটা আছে বৰষুণৰ ক্ষেত্ৰত কি আছে যেনে ড্ৰিজল আছে হয় নে নহয় যে দবাপিটা বৰষুণ আছে কিনকিনিয়া বৰষুণ আছে পিঠাগুৰিয়া বৰষুণ ছাগলী খেদা বৰষুণ নেৰানেপেৰা বৰষুণ কিমান আছে বহুত আছে তেনেকুৱা বস্তু সেম বস্তু ইংলিছৰ ক্ষেত্ৰতো আছে যে কি হয় অ্যাকশন একে নিচিনা বুজায় বাট ইন্টেন্সিটিটো বেলেগ বেলেগ হয় যেনে these pairs differ only by degree or emotional strength ডিগ্ৰীৰ ক্ষেত্ৰত বেলেগ আৰু ইমোশনাল ষ্ট্ৰেংথৰ ক্ষেত্ৰত বেলেগ assured ensure আৰু insure ঠিক আছে assure means to make someone confident assure মানে কি কৰা কাৰোবাক নিশ্চিতি প্ৰদান কৰা ensure means make certain and assure টোৱে কি কৰে মেন্টালি কাৰোবাক আশ্বাস দিয়ে ensure টোৱে কি কৰে নিশ্চিত কৰে যে এটো বস্তু কনফাৰ্ম হ'বই আৰু ইনচিউৰে কি কৰে টু প্ৰটেক্ট ফাইনান্সিয়ালি ইনচিউৰ মানে কি আমি যে ইনসুৰেন্স যে কৰো গাড়ীৰ হেতু কৰ পৰা আহিছে ইনচিউৰ শব্দটোৰ পৰা আহিছে তাৰ মানে নিশ্চিতভাৱে এটা ফাইনান্সিয়াল বেকআপ এটা থাকিব যদি মোৰ গাড়ীখন এক্সিডেন্ট হৈ যায় যদি মোৰ মানুহজনৰ কিবা বেমাৰ হয় যদি মই কিবা দুৰ্ঘটনাত পতিত হওঁ তেতিয়া ইনসুৰেন্সে মোক কি কৰিব ফাইনান্সিয়ালি হেল্প কৰিব কেনেকে হেল্প কৰিব বিকজ মই এটা পইচা ৰেগুলাৰ বেচিছত থৈ গৈ আছো সেই পইচাটোৰে সময়ত মোক কি কৰা হ'ব হেল্প কৰা হ'ব তেনেকে সো এক্সাম্পলটো চাব আই এচিউৰ ইউ will ensure your property is insured ঠিক আছে এই যিকেইটা বাক্য মই আগবঢ়াইছো বাক্যকেইটা আপোনালোকে নোট কৰি ৰাখিলে খুব ভাল কাৰণ বাক্যকেইটাত এটা এটা বাক্যতে কি কৰা হৈছে ডিফাৰেন্ট আইডিয়া বা ডিফাৰেন্ট ৱৰ্ড ইন্টেন্সিটি গোটেইখিনি বস্তু বুজাই দিবৰ কাৰণে চেষ্টা কৰা হৈছে যেনে আই এচিউৰ ইউ মই আপোনাক আশ্বাস দিছো যে আমি কি ইনচিউৰ কৰিম আমি কি সুনিশ্চিত কৰিম আপোনাৰ প্ৰপাৰ্টি খিনি যাতে ফাইনান্সিয়ালি প্ৰটেক্টেড হৈ থাকে সেই বস্তুটো আমি কি কৰিম সুনিশ্চিত কৰিম তেনেকে কোৱা হৈছে ঠিক আছে তাৰ পিছত কি কোৱা হৈছে এমিগ্ৰেট আৰু ইমিগ্ৰেট কি হয় এমিগ্ৰেট means to leave one's country immigrate means to enter another country তাৰমানে এমিগ্ৰেট মানে হৈছে নিজৰ পৰা বাহিৰলৈ যোৱা বিদেশী হৈ নহয় একচুয়ালি কি বুলি ক'ব পাৰো আমি প্ৰবাসী আকৌ ইমিগ্ৰেট মানে হৈছে বহিৰাগত ঠিক আছে এইটো মনত ৰাখিব এমিগ্ৰেট মানে কি
এইটো প্ৰবাসীৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যিয়ে গৈ বেলেগ জেগাত বাস কৰি আছে মানে আমাৰ ইয়াৰে হয় বাট বেলেগত আছে আকৌ ইমিগ্ৰেট মানে হল বহিৰাগত তাৰমানে বাহিৰৰ পৰা আহিছে ইয়াতে বহি চাইডৰ পৰা বহিমুখৰ পৰা আগতে হৈছে তেওঁলোক আগতে মানে অহা সেইটোৱে সেইটো মনত ৰাখিব যে হি এমিগ্ৰেটেড ফ্ৰম ইণ্ডিয়া এণ্ড ইমিগ্ৰেটেড টু কানাডা ভাৰতবৰ্ষৰ পৰা কি কৰিছিল গমন কৰিছিল আৰু গৈ ক'ত আছে এতিয়া কানাডাত আছে ঠিক আছে তাৰপিছত আছে ৰিমেম্বাৰ ৰিকল ৰিকালেক্ট ৰিমেম্বাৰ মানে হৈছে কি মনত ৰখা হয়নে নহয় ৰিকল মানে কি মোৰ ডেলিভাৰেট ইচ্ছাকৃতভাৱে আৰু ৰিকালেক্ট মানে হৈছে কি কৰা ইউজ ফৰ ৰিট্ৰিভিং ডিষ্টেন্ট মেমৰিজ যিটো বস্তু এতিয়া হোৱা নাই ৰিকল মানে পটককে কিবা এটা বস্তু মনত পেলাবলৈ চেষ্টা কৰা আৰু ৰিকালেক্ট মানে হৈছে সেই মোমেন্টখিনি মই আকৌ ভাবি ভাবি সেই মোমেন্টখিনি মই মনতে উপভোগ কৰি আছো ৰোমন্থন ঠিক আছে ৰিমেম্বাৰ মনত ৰখা ৰিকল মানে মনত পেলোৱা আৰু ৰিকালেক্ট মানে হৈছে ৰোমন্থন ৰোমন্থন কেনেকে হয় সেইটো চাম যে ৰিমেম্বাৰ ইজ জেনেৰেল ৰিকল ইজ মোৰ ডেলিভাৰেট ৰিকলটো ইচ্ছাকৃত এণ্ড ৰিকালেক্ট ইজ ইউজ ফৰ ৰিট্ৰিভিং ডিষ্টেন্ট মেমৰিজ যেনে আই ৰিমেম্বাৰ ইউৰ ফেচ বাট আই কান্ট ৰিকালেক্ট ইউৰ নেম ৰাইট নাও ৰিকালেক্ট কৰা মানে মনত পেলোৱা নিজে ইচ্ছাকৃতভাৱে মনত পেলোৱা তেনেকুৱা সেন্সত ব্যৱহাৰ হয় ঠিক আছে নেক্সট কি দিয়া আছে আৰু এটা ৰুল যে কনটেক্সট মেক্স দ্য ডিফাৰেন্স কনটেক্সটে কেতিয়াবা ডিফাৰেন্স কৰি দিয়ে কেনেকে ডিফাৰেন্স কৰে যেনে some words are used in specific situations even though they look or sound similar কিছুমান word এনেকুৱা আছে even though দেখা দেখে বা একে যেন শুনি কিন্তু কি হৈ আছে স্পেচিফিক সিচুৱেচন কিছুমানত ব্যৱহাৰ হয় যেনে হিষ্টৰিক আৰু হিষ্টৰিকেল সেম আৰু আছে ইকনমিক আৰু ইকনমিকেল আছে হয় নে নহয় সো হিষ্টৰিক মিন্স সামথিং ইম্পৰ্টেন্ট ইন হিষ্ট্ৰী ঐতিহাসিক আকৌ while historical means related to history in general যেনে ইতিহাসৰ লগত related ঠিক আছে হিষ্টৰিক মানে কি যিটো বস্তু মনত থাকিব দীঘলীয়া দিনলৈকে মনত থাকিব আৰু হিষ্টৰিকেল মানে হৈছে যিটো বস্তু অতীতৰ পৰা আহিছে ঠিক আছে তেনেকুৱা ধৰণৰ কথা যেনে এক্সাম্পল এটা যদি দিওঁ the signing of the treaty was historic event recorded in historical documents ঠিক আছে ঐতিহাসিক আৰু বুৰঞ্জীমূলক অলপ অলপ পাৰ্থক্য আছে ঐতিহাসিক মানে কি যিটো বস্তু ইতিহাস হৈ ৰব সেইটোক হিষ্টৰিক বুলি কয় আৰু যিটো বস্তু কি হৈছে অলৰেডি ইতিহাসত সন্নিবিষ্ট হৈ আছে সেইটো বস্তু আমি তাৰ পৰা উলিয়াই ষ্টাডি কৰিব লাগে সেইটো হিষ্টৰিকেল ঠিক আছে হিষ্টৰিকেল বুলি কয় ইকনমিক আৰু ইকনমিকেল সো ইকনমিক ৰেফাৰ্স টু দা কি ইকনমি এণ্ড ইকনমিকেল মিন্স সেভিং মানি সো ইকনমিক কলে আমি কি বুজি পাম ইকনমিক বুলি কলে অৰ্থনৈতিক বুজি পাম ৰিলেটেড টু কি অৰ্থনৈতিক আকৌ ইকনমিকেল বুলি কলে কি বুজি পাম মিতব্যয়ী বুজি পাম যিয়ে পইচা কমকে খৰচ কৰে মিতব্যয়ীৰ আপোনালোকে এন্টোনিম আৰু চিনোনিম আমাক কমেন্টত জনাব পাৰে ঠিক আছে এটা হোমৱৰ্ক দিছো যে এই যিটো ৱৰ্ড আছে ইকনমিকেল ইয়াৰে মিতব্যয়ী আৰু কি ইয়াৰে এন্টোনিম আৰু চিনোনিম আপোনালোকে জনাব পাৰে এটা ৱৰ্ড কৈ দিওঁ স্পেন্ডথ্ৰিফ্ট মাইজাৰ এই দুটা কি কি হয় এন্টোনিম হয় নে চিনোনিম হয় কোনটো কি হয় আপোনালোকে কৈ দিব আমাক সো এক্সাম্পলটো চাব ইণ্ডিয়া ইজ ফেচিং ইকনমিক চেলেঞ্জেছ সো উই শুড বি ইকনমিকেল যে ভাৰতবৰ্ষই যিহেতু অৰ্থনৈতিক সমস্যাৰ মুখামুখি হৈ আছে গতিকে আমি কি হ'ব লাগিব এইটো সময়ত উই শুড বি ইকনমিকেল আমি কি হ'ব লাগিব মিতব্যয়ী হ'ব লাগিব দেন কামছ এমিনেন্ট এণ্ড ইমিনেন্ট এমিনেন্ট মানে হৈছে কি এমিনেন্টৰ লগত আৰু কি মিন আছে প্ৰখ্যাত প্ৰমিনেন্ট হয় নে নহয় এমিনেন্ট মিন্স ফেমাছ অৰ ডিষ্টিংগুইছড যাক চিনি পোৱা যায় while imminent means about to happen imminent মানে হৈছে আসন্ন which is very near একদম নিকট আৰু এইটো হ'বই ওলাইছে মানে এইটো কি হ'ব অৱশ্যম্ভাৱী ইয়াক বাধা দিব পৰা নাযায় সো এটা কথা মনত ৰাখক এমিনেন্ট মানে কি প্ৰখ্যাত আৰু ইমিনেন্ট মানে হৈছে আসন্ন একেবাৰে ওচৰতে আহিছে ইয়াক কি কৰিব নোৱাৰে আপুনি ৰখাব নোৱাৰে তাৰমানে ৰখাব নোৱাৰে তেনেকুৱা সেন্সত ব্যৱহাৰ হয় বাক্যটো যদি আমি এক্সাম্পলটো যদি চাওঁ তেতিয়া গম পাম an eminent scientist warned of an imminent danger এজন প্ৰখ্যাত বিজ্ঞানীয়ে ৱাৰ্নিং দিছিলে হকিয়াই দিছিল যে এটা আসন্ন বিপদৰ কথা হকিয়াই দিছিল যে এই বিপদটো আহিবই আহিব
ঠিক আছে এই বিপদটো নিশ্চয় আহিব বুলি কৈছিল চ' আমাৰ যিখিনি ৰুলছ আছিল যিখিনি হোমোনিমছ আছিলে নতুবা কনফিউজিং ৱৰ্ডছ আছিলে আমি আজি প্ৰায়খিনি চালো ইয়াৰ পিছত আৰু এটা দুটা পাৰ্ট আহিব যিখিনি আপোনালোকে চাবলৈ পাব আৰু আই হোপ এইখিনি আপোনালোক আটাইৰে কাৰণে খুব ইউজফুল হ'বলৈ গৈ আছে গতিকে আমাৰ ক্লাছেছসমূহ মিছ নকৰিব এইখিনিতে আছে এইটো টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰেই জড়িত হ'ব বুলি আশা কৰিছো এইটো হ'ল ইকুইপাথ অফিচিয়েল টেলিগ্ৰাম চেনেলৰ QR কোড এইটো স্কেন কৰিবও পাৰে নতুবা নামেৰে চাৰ্চ কৰিও আপোনালোকে চেনেলটো জইন কৰিব পাৰে ইয়াতে আপোনালোকে ডেইলি নিউজ পেপাৰ জব নটিফিকেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছ নতুন নতুন কিছুমান এলাৰ্ট বা নতুন আপডেটছ কিবা কিবি যদি ওলাই থাকে আমাৰ কোৰ্চ বিলাকৰ কথা কোৰ্চত কি কি অফাৰ্ছ আছে এই গোটেইবিলাক বস্তু আপোনালোকে গম পাব বা ৰিগাৰ্ডিং আমাৰ কিবা কোৰ্চ আপোনালোকৰ যদি কিবা এনকুৱাৰী আছে তাৰে উত্তৰ পাব আৰু লগতে জনাও যিসকলে মোৰ ইউটিউব ভিডিঅ'সমূহ যেনে এইটো আপোনালোক যিসকলে চাই আছে আপোনালোকৰ কাৰণে মই মোৰ নিজৰ চেনেলটো ৰাখিছো ইমন ছাৰ টিচেছ কিউআৰটোও স্কেন কৰিব পাৰে অথবা নামটোৰে চাৰ্চ কৰিও জইন কৰিব পাৰে এইটো চেনেলত জইন কৰিলে আপোনালোকে মোৰ ইউটিউব ক্লাছসমূহৰ লিংক পাব আৰু লগতে PDF বোৰ ইয়াতে পাব গতিকে এই দুটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো ক'বলগীয়া ইমানখিনিয়েই আই হোপ এইখিনি আপোনালোকৰ কামত আহিল বা বুজি পালে ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো তেতিয়ালৈকে আটাইয়ে ভালে থাকক আৰু পঢ়া শুনা কৰি থাকক until next time take care